সমাজবাদী প্ৰাৰ্থীৰ নৱনিৰ্বাচিত সভাপতি আব্দুল আজিজক উষ্ম আদৰণি। নগাঁও জিলাৰ ৰূপহীহাট সমষ্টিৰ হাতীপুখুৰীত আজি সমাজবাদী প্ৰাৰ্থীৰ নৱনিৰ্বাচিত সভাপতি আব্দুল আজিজক উষ্ম আদৰণি জনোৱা হয়। শতাধিক ৰাইজৰ উপস্থিতিত আব্দুল আজিজক আদৰণি জনায়। সমাজবাদী প্ৰাৰ্থীৰ লগত AIUDF দলৰ লগতে কোনো মিত্ৰালী নাই। বদৰুদ্দিন আজমলে কেইবাবাৰো মোক সুবিধা দিছিল, কিন্তু মই সেই সুবিধা গ্ৰহণ কৰা নাই। গ্ৰহণ কৰা হলে মই ৰূপহীহাট সমষ্টিৰ পৰা 12বাৰ বিধায়ক হলো হয় বুলি আজি আব্দুল আজিজে নগাঁৱৰ এখন সংবাদ মেলত সদৰি কৰে। লোকসভা নিৰ্বাচন সমাগত, নিৰ্বাচনক লৈও তৎপৰ আব্দুল আজিজ। কিন্তু আব্দুল আজিজে তেওঁৰ দলৰ ভেটি শক্তিশালী কৰিব পাৰিবনে? সেয়া হ'ব সময়তহে লক্ষণীয় বিষয়। নগাঁৱৰ পৰা এহিয়া আহমেদৰ ৰিপৰ্ট, প্ৰতিদিন লাইভ। সকলোকে প্ৰথমতে মই ধন্যবাদ জনাইছোঁ। উভয় সমষ্টিৰ মানুহ যিখিনি মোক স্বাগতম কৰি আনিছে, প্ৰত্যেকে মই প্ৰথমে ধন্যবাদ জনাইছোঁ। তেখেতসকলে ইমান কষ্ট কৰি নগাঁৱত থৈ মোক লৈ আহিলে। আগন্তুক লোকসভা তৎপৰ চলিছে। আমাৰ পাৰ্টিটো চব এটা গঠবন্ধনত আছে। যদিও যোৱা 6 তাৰিখৰ মিটিঙত যোৱা নাই, অহা 19 তাৰিখৰ মিটিঙত আমাৰ নেতা অখিলেশ যাদৱ ডাঙৰীয়া যাব। তাৰপিছত যিটো সিদ্ধান্ত হ'ব সেইমতে আমি কাম কৰিম। তেখেতে যিটো সিদ্ধান্ত দিব সেইমতে আমি কাম কৰি যাম। নাই, আমাৰ বহুতেই কাম আছে। মই 10 তাৰিখে মোক এপইণ্টমেণ্টহে দিছে। ইয়াত সমাজবাদী গণবৃত্তি আছিল এটা সময়ত। মহিম মজুমদাৰ যেতিয়া সভাপতি আছিলে, আপোনাৰ মুজিবুৰ ৰহমান চাহাব এক্স MLA যেতিয়া ডিঙত কণ্টেষ্ট কৰিছিলে, 36,000 ভোটো পাইছিলে। আৰু আনোৱাৰ হুছেইন লস্কৰ বৰাকৰ পৰা এজন মানুহ এবাৰ MLA হৈছিলে। কিন্তু পিছত গণবৃত্তি ধৰি ৰাখিব পৰা নাই। কিন্তু এতিয়া মই চাওঁ আপোনালোকৰ সহায় সহযোগত মই দলটো বৃত্তি শক্তিশালী কৰিবলৈ চেষ্টা কৰিম। আপোনালোকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ।